আজি এই হীৰেণ ভট্টাচাৰ্য উপজা দিনত 93 সংখ্যক উপজা দিনত জাগি কল্পতৰুৰ পুথিভঁৰালৰ সৌজন্যত আজি মৰিগাঁও জিলা কবি সন্মিলনে আমাৰ এই অনুষ্ঠানতেই উপজা দিন পালন কৰিছে আৰু সেই অনুষ্ঠানতে মই মোৰ ফালৰ পৰা এখন ব্যংগ কবিতা পুথি এই কবি সন্মিলনৰ যোগেদি প্ৰকাশ কৰি আজি উদযাপন কৰিলে তাৰ কাৰণে মই মৰিগাঁও জিলা কবি সন্মিলনক বহুত ধন্যবাদ আগবঢ়াইছোঁ আৰু দ্বিতীয়তে মই মোৰ কবিতা কোনোদিন লিখি পোৱা নাই কিন্তু মই দুটা এটা কবিতা এনেই কবি হয় নহয় নাজানো তথাপিতো মই দুটা এটা খুহুতীয়া কবিতা লিখি প্ৰকাশ কৰিবলৈ থল নাপাওঁ তথাপিতো দুই এখন আলোচনী স্থানীয় আলোচনীতে তেনেকৈ দি পেলাই প্ৰকাশ কৰিছিলোঁ আৰু সেইখিনিকে আজি মৰিগাঁও জিলা কবি সন্মিলনে মোৰ কবিতাখিনি তেওঁলোকে পাই পেলাই তেওঁলোকে মোক অনুৰোধ কৰিলে যে গোটেইখিনি কবিতা গোটাই পেলাই আমাক দিয়া আমি তোমাৰ নামতে এই কবিতা পুথিখন উন্মোচন কৰিম আৰু সেই হেতুকেই আজি আহি এই দিনটোত আজি ইমান ভাল দিন এটাত হিৰুদাৰ আজি এনেকুৱা উপজা দিনত আজি মোৰ এই কবিতা পুথিখন উদযাপন কৰাৰ কাৰণে মই সদৌ মৰিগাঁও জিলা কবি সন্মিলনী জাগিৰ ভকতগাঁও কলংকপল্লী শাখা সন্মিলনীৰ সহযোগত আজি যে এই ভাগ হ'ল তাৰ কাৰণে মই তেওঁলোকক বহুত ধন্যবাদ আগবঢ়াইছোঁ। নমস্কাৰ। আজি গোটেই অসমতে সদৌ অসম কবি সন্মিলনৰ আমাৰ কেন্দ্ৰীয় কাৰ্যালয়তো যোৰহাট জিলা কবি সন্মিলনৰ সৌজন্যত খুব ধুনীয়াকৈ হিৰুদাৰ উপজা দিনটো পালন কৰিছে 93 সংখ্যক উপজা দিনটো পালন কৰিছে আমি আমাৰ প্ৰতিজন অসমীয়া দেহে মনে প্ৰাণে আমাৰ আন্দোলিত হৈ আছে হিৰুদাক আমি পাহৰিব নোৱাৰোঁ হিৰুদাৰ এটা সময় আছিল আন্দোলনৰ সময় হিৰুদাৰ কবিতা সকলোৰে মুখে দেশ নেলাগে আৰু কবিতাসমূহে সমগ্ৰ অসমবাসীকে উৎসাহিত কৰি গৈছে আৰু অসমবাসীৰ মনোকামনা তেওঁ পূৰণ কৰিছিলে হিৰুদাক হয়তো আমাৰ অসমত নাই কিন্তু আজি হিৰুদাৰ কবিতা গোটেই অসমতে আয়োজন জনাই আছে আজিও আমি ইয়াতে কলংকপল্লী শাখা কবি সন্মিলনৰ সহযোগত আৰু জাগি কল্পতৰু পুথিভঁৰাল আৰু কৃষ্ণচাৰৰ সহযোগত আজি আমি হিৰুদাৰ 93 সংখ্যক উপজা দিনটো পালন কৰিছোঁ গীত আৰু কবিতাৰ মাজেৰে আমি বেছি নকওঁ এই হিৰুদাৰ আমি পাহৰি নাযাম আমি সমগ্ৰ অসমবাসীক আমি আহ্বান জনাম হিৰুদাক যেন হিৰুদাৰ কবিতাই হিৰুদাৰ গীতে হিৰুদাৰ মাতে যেন আমাক সন্মিলিত কৰি থাকে আৰু আমাৰ ভাষাৰ আই মাতৃৰ ধ্বনি এই কবিতাই আমাক চিৰদিন অসমীয়া জাতিক উজ্জ্বল কৰি থাকিব আমি তাৰে আশা পোষণ কৰিছোঁ আৰু হিৰুদাৰ প্ৰতি আজি আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।